দেখিছোঁ আপোনালোকে ৰঙাপাৰাৰ বিভিন্ন অঞ্চলত অবৈধ মদৰ বিৰুদ্ধে অভিযান চলাইছিলে ক'ত ক'ত চলালে? আজি আমি ৰঙাপাৰা আবকাৰী চক্ৰই যুটীয়াভাৱে তেজপুৰ আবকাৰী চক্ৰৰ লগত মিলি আমি বৰজুলি বাগানত সোণাবিল গাঁৱত আৰু গাঁৱৰ ভিতৰে অঞ্চলত একদম ভিতৰুৱা অঞ্চললৈকে মহিলা সমিতিৰ লগত আৰু VDP ছেক্ৰেটাৰী আৰু তেওঁলোকৰ ছাত্ৰ সংগঠনৰ লগত মিলি আমি আজি পুৱাৰ পৰা বিভিন্ন জায়গাত অভিযান চলাইছোঁ। তাতে প্ৰায় আমি প্ৰায় 900 to 1000 লিটাৰ আমি ফাৰ্মেণ্টেড ৱাছ আৰু পাছুৱাই পাইছোঁ আৰু প্ৰায় 150 লিটাৰ আমি চুলাই পাইছোঁ। আজি আমি এই অভিযানটো আমি এটা মটো হিচাপে ল'ব বিচাৰিছোঁ। প্ৰতিখন গাঁৱৰ আমি মহিলাৰ লগত কথা পাতি প্ৰতিখন গাঁও যাতে চুলাই মুক্ত হওক তাৰ কাৰণে মহিলাৰ লগত মিলি আমি ভাবিছোঁ যে এইটো কৰিলে বেছি ভাল হ'ব। আৰু তেওঁলোকে যিহেতু মানে আগবাঢ়ি আহিলে আৰু আজি যেনেকৈ ধৰণে আগবাঢ়ি আহিছে আমি নিজে উৎসাহ পাইছোঁ, তেওঁলোকৰো ভাল লাগিছে বুলি কৈছে। তেনেকৈ আমি প্ৰতিখন গাঁও চুলাই মুক্ত কৰিবলৈ এই অভিযান আমি জাৰি ৰাখিম। বাগিচা অঞ্চলতো বহুত হৈছে এইটো ক্ষেত্ৰত কি? হয়, আমি যোৱাকালিও আদাবাৰী বাগানত আমি গৈছিলোঁ। আদাবাৰী আৰু নিউ আদাবাৰী বাগানত আমি গাঁৱৰ বাগানৰ লাইনৰ ভিতৰে লাইন চকীদাৰ আৰু ছাত্ৰ সংগঠনৰ লগত মিলি বাগানৰ মেনেজাৰো আমাৰ লগত আছিলে। সকলোৰে লগত মিলি আমি অভিযান চলাইছোঁ। তাতেও প্ৰায় বহুখিনি আমি ফাৰ্মেণ্টেড ৱাছ পাছুৱাই পাইছোঁ, চুলাই পাইছোঁ। আৰু আমি ভাবিছোঁ এনেকৈ আমি গোটেই অঞ্চলত একদম ৰেগুলাৰলি চলাই থাকিম যাতে আমি এই ৰঙাপাৰা অঞ্চলটো চুলাই মুক্ত কৰিব পাৰোঁ।